মখিৰাজ কি খবৰ সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি জনাব বিচাৰিছো PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি কেতিয়া ৰিলিজ কৰা হ'ব আৰু 23 নম্বৰ কিস্তিলৈ যেটো কৃষকৰ অপেক্ষা আৰু কিছুমান কৃষকৰ যেটো এতিয়া অলপ সমস্যা হ'ব যেটো ক'ব খুজিছো বহু কৃষকৰ নাম কটা যাব পাৰে আপোনাৰ লিষ্টৰ পৰা যদিহে আপুনি এই লিষ্টখন আপুনি চেক কৰা নাই। তো PM কিষাণ আঁচনিৰ এখন নতুন লিষ্ট যেটো আপডেট হৈছে আপোনালোকে বেনিফিচিয়াৰী লিষ্টত গৈ আপুনি সেই লিষ্টখন চেক কৰিব লাগিব। যিসকলে চেক কৰা নাই আজি আপোনালোকে লিষ্টখন চেক কৰক আৰু আপুনি এই তিনিটা কাম কৰিছে নাই। যদিহে আপুনি এই তিনিটা কাম এতিয়াও কৰা নাই তেনেহলে কিন্তু আপুনি PM কিষাণৰ কথা পাহৰি যাওক, কিয়নো PM কিষাণ আঁচনিখন আপুনি এবাৰৰ পৰা লাভ নকৰে যদিহে আপুনি এই তিনিটা কাম নকৰে। তো কেনেকৈ কৰিব লাগিব এই বিশেষ তিনিটা কাম তো আজিৰ ভিডিঅ'ত আলোচনা কৰিব ওলাইছো। তো গতিকে ভিডিঅ'টো কৰি স্কিপ নকৰি শেষলৈকে চাই থাকিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। আপোনালোকক যেটো কোৱা হৈছে তিনিটাকৈ বিশেষ কাম কৰিবৰ বাবে কি তিনিটা কাম চাওক আপোনালোকক ধুনীয়াকৈ বুজাই দিম আজিৰ এই ভিডিঅ'টোত। যিসকল কৃষকে 22 নম্বৰ কিস্তিৰ ধন এতিয়াও লাভ কৰিব পৰা নাই, যদিহে আপুনি 22 নম্বৰ কিস্তিৰ ধন এতিয়াও লাভ কৰিব পৰা নাই তেনেহলে আপুনি কেনেকৈ লাভ কৰিব পাৰিব এই 22 নম্বৰ কিস্তিৰ ধন। তো আপোনালোকক ষ্টেপ টু ষ্টেপ যেটো দেখুৱাব গৈ আছো। আপোনালোকে প্ৰথম কামটো কৰিব লাগিব আপুনি PM কিষাণ বেনিফিচিয়াৰী লিষ্ট আপুনি যদি আপোনাৰ লিষ্টখন চেক কৰিব পৰা নাই তেতিয়াহলে আজি আপুনি চেক কৰক আপোনাৰ বেনিফিচিয়াৰী লিষ্টখন আপোনাৰ নামটো আছে নাই। তো বেনিফিচিয়াৰী লিষ্টটো আপুনি ক'ত চেক কৰিব পাৰিব। তো প্ৰথমটো আপুনি কাম কৰিব লাগিব বেনিফিচিয়াৰী লিষ্ট চেক। তো বেনিফিচিয়াৰী লিষ্টত আপুনি এনেকৈ গুচি যাব ৱেবছাইটত আহি। তো বেনিফিচিয়াৰী লিষ্টত যোৱাৰ পিছত ইয়াত আপোনালোকে সিলেক্ট কৰিব আপোনাৰ ষ্টেটটো আপুনি এনেকৈ দি দিব লাগিব। তাৰ পিছত আপুনি ইয়াত সিলেক্ট কৰিব আপোনাৰ ডিস্ট্ৰিক্টটো। তো ডিস্ট্ৰিক্টটো ইয়াত আপুনি এনেকৈ দি দিব। তাৰ পিছত সাব ডিস্ট্ৰিক্টটো আপুনি ইয়াত দিব লাগিব। সাব ডিস্ট্ৰিক্টটো আপুনি ইয়াত এনেকৈ দি দিব। তাৰ পিছত দিব লাগিব আপুনি ভিলেজ। তো ভিলেজটো আপুনি এনেকৈ দি দিব। দিয়াৰ পিছত এতিয়া আপোনাৰ একো কাম নাই, জাস্ট আপুনি গেট ৰিপৰ্টত ইয়াত আপুনি ক্লিক কৰি দিব। গেট ৰিপৰ্টত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত যেহেতু এখন লিষ্ট ওলাই আহিব, সেই লিষ্টখনত আপোনাৰ নামটো আছে নে নাই আপুনি এবাৰ চেক কৰি ল'ব। যদিহে আপোনাৰ এই লিষ্টখনত নাম আপুনি বিচাৰি পোৱা নাই, চাওক ইয়াত পেজ 1 পেজ 2 পেজ 3 লিখে আপোনাৰ ইয়াত দি দিছে। ঠিক তেনেকৈ আপুনি ইয়াত চাওক, যদিহে আপোনাৰ নামটো আছে তেনেহলে আপোনাৰ সমস্যা নাই, আপুনি PM কিষাণ আঁচনিৰ ধন নিশ্চয় লাভ কৰি আছে। আৰু যদিহে এই লিষ্টৰ পৰা আপোনাৰ নামটো কটা গৈছে তেনেহলে কিন্তু আপুনি PM কিষাণ আঁচনিৰ ধন লাভ নকৰে। তো সকলোকে মই এটাই কথা ক'ম, যেটো আপোনালোকে যদিহে PM কিষাণ আঁচনিৰ ধন লাভ কৰিম বুলি ভাবিছে তেনেহলে এই তিনিটা বিশেষ কাম কৰক। কোন তিনিটা কাম? প্ৰথম কামটো হৈছে আপোনাৰ EKYC আপোনাৰ ঠিক কৰক। আপোনাৰ EKYCটো আপুনি ঠিক কৰি লওক। আপোনাৰ যেটো EKYC আছে সেই EKYC আপোনাৰ বহু কৃষকৰ EKYC কৰিব পৰা নাই, তাৰ বাবে যেহেতু আপুনি লাভ কৰা নাই PM কিষাণ আঁচনিৰ ধন। তো বহু কৃষকে যেটো বঞ্চিত হ'ব লগা হৈছে PM কিষাণ আঁচনিৰ পৰা। আৰু নেক্সট কামটো হৈছে আপোনাৰ লেণ্ড শেডিং। যিসকলে এতিয়াও লেণ্ড শেডিং কৰিব পৰা নাই আপোনালোকে লেণ্ড শেডিংটো আপুনি আপডেট কৰক। আপোনাৰ মাটিৰ ডিটেইলছ যেটো কোৱা হৈছে যে মাটিৰ ডিটেইলছ, যিসকল কৃষকে এতিয়াও মাটিৰ ডিটেইলছ দিব পৰা নাই আপোনালোকে আজি আপুনি মণ্ডল অফিচত গৈ এখন মণ্ডলৰ পৰা আপুনি ৰিপৰ্ট লিখাওক। আপুনি কি মাটিত খেতি কৰি আছে সেই মাটিৰ আপুনি বিৱৰণ দাঙি ধৰক। সেই ৰিপৰ্টখন আপুনি দিব লাগিব, আপুনি আপলোড কৰিব লাগিব, মানে CSC চেণ্টাৰ অথবা আপুনি অনলাইনতো আপুনি কৰিব পাৰে। তো আপুনি যদি অনলাইন কৰিব বিচাৰে তেনেহলে অনলাইন অপশ্যনো আছে। ইয়াত নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বা আপুনি ইয়াত গৈও আপুনি কৰিব পাৰিব, আপলোড কৰিব পাৰিব। আৰু নতুনকৈ যদি আবেদন কৰিম বুলি ভাবিছে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন আৰু নাও ইয়ৰ ষ্টেটাছ যদি আপুনি চেক কৰিম বুলি ভাবিছে ইয়াত আপোনালোকে নাও ইয়ৰ ষ্টেটাছটো আপুনি চেক কৰি আপুনি জানিব পাৰিব যে আপোনাৰ কি সমস্যা হৈছে। লেণ্ড শেডিং, EKYC বা আধাৰ বেংক একাউণ্টটো শেডিং, সেই কামখিনি যদি আপুনি কৰি লয়, এই তিনিটা কাম যদি আপুনি কৰি লয় তেনেহলে আপুনি কিস্তিৰ পৰা কেতিয়াও বঞ্চিত হ'ব লগা নহয়। আপুনি প্ৰতি 4 মাহৰ মূৰত যিটো কিস্তি দিয়া হয় 3-4 মাহৰ মূৰত সেই কিস্তিটো আপোনাৰ একাউণ্টত জমা হৈ যাব। আৰু এবাৰ কোনসকল কৃষকে লাভ কৰিব 23 নম্বৰ কিস্তি? যিসকল কৃষকৰ KYC, লেণ্ড শেডিং আৰু আধাৰ বেংক একাউণ্ট শেডিং অ'কে থাকিব। যদি আপোনাৰ এই তিনিটা বস্তু অ'কে থাকে তেনেহলে আপুনি নিশ্চিত থাকক আপোনাৰ একাউণ্টত পইচা সোমাই যাব। আৰু আপোনাক জনাব বিচাৰিছোঁ এবাৰ 23 নম্বৰ কিস্তি কেতিয়া ৰিলিজ কৰা হ'ব। আৰু বেছি দিন নাই, যিহেতু মাজত আৰু এটা মাহ হয়তো আছে আপোনালোকৰ জুন মাহৰ শেষত হয়তো আপোনালোকৰ জুলাই মাহৰ প্ৰথমতে আপুনি লাভ কৰিব পাৰিব PM কিষাণ আঁচনিৰ 23 নম্বৰ কিস্তি। কিন্তু এই তিনিটা কাম আপুনি কৰিব লাগিব। যদিহে আপুনি এই তিনিটা কাম নকৰে তেনেহলে আপুনি হয়তো লাভ নকৰিব পাৰে PM কিষাণ
পেঞ্চন আঁচনিৰ ধন। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।